নমস্কাৰ। চৈবাৰী বৰাচুক যুৱ সংঘ আৰু নিউ প্ৰজ্ঞাজ্যোতিৰ সহযোগত আজি আমি যি এই সমন্বয়ৰ ভোগালী অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছিলোঁ, তাত আমাৰ প্ৰধান উদ্দেশ্য আছিলে আমাৰ অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এই আমাৰ সমন্বয়ৰ ভোগালী ভাগ অনুষ্ঠিত কৰাৰ। ইয়াত আমি আমাৰ আজি মিচিং সম্প্ৰদায়ৰ লোক, বড়ো সম্প্ৰদায়ৰ লোক, আদিবাসী লোক, লগতে কছাৰী সম্প্ৰদায়ৰ লোক, আমাৰ অসমীয়াখিনিতো আছেই, আৰু আমাৰ হৰিজনৰ লোক, নেপালী লোক, সকলোখিনি একত্ৰিত হৈ আমি বিভিন্ন গীত মাত নৃত্যৰে আজি আমি এই সমন্বয়ৰ ভোগালী ভাগ কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। আমি ভাবিছোঁ আমি আজি যথেষ্টখিনি সফল হৈছোঁ, কাৰণ আমি যিখিনি মানুহক ইয়ালৈ নিমন্ত্ৰিত কৰিছিলোঁ, প্ৰায় 100 গৰাকী মানুহক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমাৰ উদ্দেশ্য সফল হৈছে বুলি আমি এটা কাৰণেই ভাবিছোঁ যে যিখিনি জাতি জনগোষ্ঠীক আমি মাতিছিলোঁ, আমাৰ উদ্দেশ্যটো ৰাখি সেই সকলোখিনি আমাৰ লগত সহযোগিতা আগবঢ়ালে, আৰু বৰ্তমান আমাৰ আজি এই কাৰ্যসূচী সফলৰূপে সমাপ্ত বৰ্তমান হৈছে। আৰু আমাৰ অঞ্চলৰ এই অনুষ্ঠান বা সমন্বয়ৰ ভোগালী কাৰ্যসূচী ভাগ অনুষ্ঠিত কৰাত আমাৰ ঢলাইবিল চামধৰা গাঁৱৰ বিশিষ্ট ব্যক্তি আৰমান আলী ডাঙৰীয়া, বৰ্তমান গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, তেওঁ সম্পূৰ্ণ আৰ্থিকভাৱে আমাক সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে আমি এই অনুষ্ঠান ভাগ পতাত যথেষ্টখিনি আমি অৰিহণা তেওঁৰ পৰা পালোঁ।